যোৱাকালি যেনেকৈ কথা পাতোঁতে এটা ডিছকাশ্যন কৰোঁতে আমি ক'লোঁ যে আমি তেখেতক MRI কৰিম। তো আমি আপোনালোকৰ লগত যেতিয়া কথোপকথন হৈ আছিলে আমি তেতিয়াই MRI কৰিব নমাই আনিছিলোঁ। MRI কৰি পেলাই আমি যিহেতু তেওঁৰ আঘাতবিলাক কিছুমান আপোনাক আগতে কোৱাৰ নিচিনা, কিছুমান আঘাত মানে চুৰিখনৰ চিধা হিচাপে গৈছিলে, কিছুমান পথালিকৈ আছে। পথালিকৈ থাকিলে ইমান এটা এফেক্ট নহয়, কিন্তু যোনবিলাক মানে চুৰিবিলাক চিধাকৈ সোমাই যায়, তেওঁৰ সেই দুটা জেগাত আছিলে, এটা নেক যোনটো চাৰ্ভাইকেল এৰিয়া আৰু এটা সেই যোনটো স্কেপুলা বুলি কৈছিলোঁ তাৰে এৰিয়াখিনিত অলপমান ভিতৰলৈ সোমাই গৈছিল। MRIত আমি দেখিলোঁ যে তাতে অলপমান যোনটো আমাৰ স্পাইনেল কৰ্ড বহুত কভাৰিং থাকে আৰু ডুৰামেটাৰ, পাৰামেটাৰ, এৰেকনইড, সেইখিনি জেগালৈকে চুৰি আগটো তাৰমানে টিপটো গৈ পেলাই খুন্দা মাৰিছিলে। সেই মৰ্মে আমাৰ যোৱাকালি লগে লগেই আমি নিউৰ'চাৰ্জাৰী অতিলৈকে চিফ্ট কৰা গ'ল। আমি ইয়াতে কথা পাতি থাকোঁতে তেওঁক চিফ্টে কৰা হৈছিলে। চিফ্ট কৰি পেলাই ইমাৰ্জেঞ্চি ততালিকানভাৱে যোৱাকালিয়ে তেওঁৰ অস্ত্ৰোপচাৰ এটা কৰা গ'ল। কৰি পেলাই তেওঁৰ সেই মানে অলপমান যোনখিনি অলপমান টিয়াৰ আছিলে আৰু ডুৰামেটাৰত সেইখিনি ৰিপেয়াৰ কৰা গ'ল। দুটা ঠাইত আছিলে, এটা হ'ল সেই যোনটো পিঠিৰ জেগাখিনিত আৰু এটা গলত। সেইখিনি ৰিপেয়াৰ কৰি তাতে আমি ড্ৰেইন চেইন দি থৈ দিছোঁ। আকৌ আবেলিলৈকে তেওঁক আমাৰ ICUলৈকে চিফ্ট কৰি দিয়া গ'ল। এইখিনি যোৱাকালি তৎকালীনভাৱে আমাৰ ইমাৰ্জেঞ্চি হিচাপে বেষ্ট অন দি MRI ফাইণ্ডিং লগে লগে কৰা গ'ল। হিমগ্ল'বিনটো যেনেকৈ যোৱাকালি কৈছিলোঁ 8.4 আছিলে, এতিয়া আৰু কমা নাই। ইনফেক্ট আজি ৰাতিপুৱা চাওঁতে 8.9লৈ আহিছে আৰু লাগিলে আমি টেষ্ট দিম। তেজৰ প্ৰয়োজন হ'ব, আমি লাগিলে আপোনালোকক চবকে কম যদি ডনেট কৰিব। পৰৱৰ্তীটো তেওঁ যিহেতু এটা অস্ত্ৰোপচাৰ কৰা গ'ল, সেইকাৰণে ধৰক যোৱাকালি কওঁতে যেনেকৈ 7 দিন, সাধাৰণতে 7-8 দিন পিছত চিলাই কটাৰ ব্যৱস্থাটো কৰা যায়। তো সেইকাৰণে সেইকেইদিনটো থাকিবই লাগিব। আৰু পিছলৈকে আৰু কিছুমান যিহেতু তেওঁ অলপমান গৈ ডুৰামেটাৰৰ কাষত গৈছে, নিউৰ'চাৰ্জাৰী এটা অস্ত্ৰোপচাৰ হ'ল, আমি বাকী নেক্সট আৰু ফিজিঅ'থেৰাপি বা যোনখিনি বিকল্প ব্যৱস্থা লাগে সেইখিনি গোটেই কৰিম। আৰু মানসিক অৱস্থা আগতকৈ বহুতখিনি ভাল, কথা বাৰ্তা পাতিছে, খোৱা বোৱা কৰিছে। তো সেইফালে সেই দিশৰ পৰা তেওঁ ইম্প্ৰুভমেণ্ট হৈছে। কিন্তু যিহেতু এটা যোৱাকালিও কৈছিলোঁ, যদিও ষ্টেবল হয় কিন্তু ক্ৰিটিকেল ফেজটো এতিয়াও যোৱা নাই। সেই বস্তুটো কেইদিনমান থাকিব আৰু আমি সেইটো তেখেতৰ সেইকাৰণে অলপমান সময়ো দিছোঁ, কাৰণ বাৰে বাৰে চবেই গৈ একে কথা সুধি থাকিলে তেওঁ বস্তুটো বেয়া পায় আৰু তো সেইখিনি আমি তেওঁক